আন্তঃৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক পৰ্যায়ৰ গৰু সিন্ডিকেট চক্ৰৰ অভিকেন্দ্ৰ মৰিগাঁৱৰ নেলি একাংশ বিজেপি নেতাপালি নেতাৰ পৃষ্ঠপোষকতাত গৰু সিন্ডিকেট চক্ৰক গ্ৰেপ্তাৰ কৰিবলৈ অপাৰগ অসম আৰক্ষী মৰিগাঁৱক অভিকেন্দ্ৰ হিচাপে লৈ চলাই থকা আন্তঃৰাজ্যিক আন্তঃৰাষ্ট্ৰীয় গৰু সৰবৰাহ চক্ৰৰ সিন্ডিকেটৰ তথ্য পোহৰলৈ অহাৰ পিছত জিলাখনত অব্যাহত আছে আৰক্ষীৰ অভিযান তীব্ৰ অভিযানৰ মাজতো অসমৰ পৰা বাংলাদেশলৈ অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ জিলাখনৰ ইমূৰৰ পৰা সিমূৰলৈ গৰু চোৰে টোপনি হৰিছে গাঁওবাসী গৰু চোৰ চক্ৰক ধৰিবলৈ অসম আৰক্ষীৰ বিফলতাক সমালোচনা কৰাৰ পিছত এই চোৰ চক্ৰৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছিল মৰিগাঁও আৰক্ষীয়ে ইয়াৰ পিছতেই আৰক্ষীৰ অভিযানত দৈনিক চোৰাংকৈ সৰবৰাহ কৰা গৰু জব্দ কৰিবলৈ সক্ষম হ'ল মৰিগাঁও আৰক্ষী মৰিগাঁও আৰক্ষীৰ তদন্ত আৰু গৰু চোৰে সৰ্বশ্ৰান্ত কৰা গৰুৰ মালিকৰ মন্তব্য অনুসৰি জাগিৰোডৰ একাংশ বিজেপি নেতাৰ ছত্ৰছায়াত গঢ়ি উঠিছে গৰু সিন্ডিকেট চোৰাং গৰু যদি ব্যৱসায় এই ব্যৱসায়টো বৃহৎভাৱে গঢ় লৈ উঠিছে আমি ৰাইজে বহুত আপত্তি কৰিছোঁ বা বহুত চেষ্টাও কৰিছোঁ কিন্তু ৰোধ কৰিবলৈ আমাৰ সক্ষম হোৱা নাই আমাৰ এটা সন্দেহ হয় যে এই চোৰাং গৰু ব্যৱসায়ত জড়িত থকা ব্যক্তিসকলে আমাৰ গাঁৱৰ পৰাও এই গৰুখিনি চুৰ কৰিছে নেলি আৰক্ষী পৰিদৰ্শন কৰে কিন্তু ঘটনাটো হ'ল তেওঁলোকৰ ছত্ৰৰ ছায়াতে এই গোটেই গৰু চক্ৰটো চলি আছে চকুমুটা কুলিৰ ভাও ধৰি গোটেই ব্যৱসায়টো তেওঁলোকৰ ছত্ৰৰ ছায়াতে পিছফালৰ পৰা চলি আছে আমি জানামতে আমাৰ ইফালৰ পৰা পাৰ হৈ কৰি মেঘালয়লৈকে নিয়ে আমাৰ প্ৰশাসনে মোটামুটি জানেই কোনে এইটো লিংকত আছে কোনে নাই এইখিনি প্ৰশাসনে যাতে সেই লিংকত থকা মানুহকেইজনক চিনাক্ত কৰি যে তেখেতলোকক এই ব্যৱসায়টো বন্ধ কৰে তাৰ বাবে আমি কলাগুৰি যুৱ সংঘৰ তৰফৰ পৰা প্ৰশাসনক অনুৰোধ জনালো 3 দিন পূৰ্বে ধাৰাবাহিক অভিযান কালত চোৰাংকৈ সৰবৰাহ কৰা অৱস্থাত জব্দ 17টা গৰু সমান্তৰালকৈ 23 জুনত নেলি 33টা চোৰাং গৰু জব্দ কৰে মৰিগাঁও আৰক্ষীয়ে 23 জুনৰ পুৱা নেলি হৈ মেঘালয় বাংলাদেশলৈ চোৰাংকৈ সৰবৰাহ কৰা অৱস্থাত AA02CC2289 আৰু AA01HG9583 নম্বৰৰ এই দুখন গৰু ভৰ্তি ট্ৰাক জব্দ কৰিছিল আৰক্ষীয়ে কিন্তু আৰক্ষীৰ অভিযানৰ উমান পাই কিলিং নৈত জাপ দি পলায়ন কৰে 5খনৰ চালক আৰু হেণ্ডমেন এসপ্তাহত নেলিৰ পৰা জব্দ 101টা গৰু মেঘালয় বাংলাদেশলৈ গোপনে সৰবৰাহ কৰা গৰুসমূহ চুৰি চক্ৰই শালবাগানকে ধৰি বিভিন্ন অঞ্চলৰ ঘন জংঘলত লুকুৱাই থয় নিশাৰ ভাগত নিৰ্দিষ্ট সময়ত নিয়োজিত থাকে স্থানীয় এজেণ্ট একাধিক পাহাৰীয়া পথেৰে চোৰাং গৰু খোজকঢ়াই নি মেঘালয়ৰ আমচাঙত হস্তান্তৰ কৰে এজেণ্টে নেলিৰ পৰা মেঘালয়লৈ খেদি নিয়াৰ বাবদ লাভ কৰে এটা গৰুৰ বিনিময়ত 2 পৰা 3,000 টকা নেলিৰ একাংশ বিজেপি নেতাৰ আশীৰ্বাদত গৰুৰ চোৰাং সৰবৰাহক লৈ নেলিত সিন্ডিকেট গঢ় লৈ উঠাৰ বিস্ফোৰক অভিযোগ উত্থাপন হৈ আহিছে ইয়াৰ পাছতেই আৰক্ষীৰ তদন্ত আৰু ভুক্তভোগীৰ মন্তব্যই খলকনিৰ সৃষ্টি কৰিছে গৰুৰ চোৰাং সৰবৰাহক কেন্দ্ৰ কৰি গঢ়ি উঠা নেলি সিন্ডিকেট এতিয়া হৈ পৰিছে আৰক্ষীৰ মূৰৰ কামোৰণি গৰুক গোমাতাৰ মান্যতা দিয়া একাংশ বিজেপি নেতাপালি নেতাৰ ছত্ৰছায়াত গঢ়ি উঠিছে এতিয়া গৰুৰ অবৈধ সিন্ডিকেট ইফালে শতাধিক গৰু জব্দ কৰিও আৰক্ষীয়ে জব্দ কৰিব পৰা নাই সিন্ডিকেট চক্ৰৰ এটাকো ৰাতি পুলিচে ইয়াত ৰখিয়া হৈ থাকে তথাপিও ইমান ডাঙৰ দুখন ট্ৰাক কেনেও সোমালেতো ক'বলৈ নোৱাৰোঁ ক'বলৈ কিন্তু পুলিচ প্ৰশাসনে এতিয়ালৈকে একো বিহিত ব্যৱস্থা লোৱা নাই সিন্ডিকেটৰ কাণ্ডাৰীবোৰ শাসকীয় দলটোৰ নেতা পালি নেতা হোৱাৰ বাবেই আটক কৰাত ব্যৰ্থ হৈছে নেকি মৰিগাঁও আৰক্ষী শেহতীয়াকৈ নেলিৰ পৰা গণেশ ভেলী শালবাগান নেলি কাৰ্বি আংলং পথ গোপালকৃষ্ণ চাহবাগিচা পথ পলাগুৰি ডাবৰঘাট পথ গুভা অঞ্চলেৰে কিলিং নৈ পাৰ কৰি মেঘালয়ৰ আমচাং আৰু জাগিৰোডৰ টোপাতলিৰ কাষৰীয়া পথেৰে উমচিয়াং নদী পাৰ কৰি মেঘালয়লৈ সৰবৰাহ কৰে গৰু জানিব পৰা মতে প্ৰতিনিশা 50ৰ পৰা 100 গৰু সৰবৰাহ কৰা হয় পাহাৰীয়া পথেৰে আনহাতে নিশা হাতত চোকা অস্ত্ৰ লৈ গোধন সৰবৰাহত ব্যস্ত থাকে স্থানীয় যুৱক ইপিনে এই বৃহৎ গৰু চুৰি চক্ৰ সন্দৰ্ভত নেলি আৰক্ষী জ্ঞাত যদিও এই সৰবৰাহ ৰোধ কৰাত কোনো প্ৰকাৰেই সক্ষম নহয় আৰক্ষীৰ জ্ঞাত হাৰে মধ্য অসমৰ বিভিন্ন স্থান উজনি অসমৰ পৰা গৰু সৰবৰাহ অব্যাহত ৰাখিছে চুৰি চক্ৰই শাসকীয় দলৰ নেতাৰ দ্বাৰা নিয়ন্ত্ৰিত নেলিৰ চুৰি গৰু সিন্ডিকেট চক্ৰই এতিয়া এনেদৰেই মুনাফা লুটি আহিছে কোন কোন বিজেপি নেতাৰ সাহসত বলিয়ান হৈ অবৈধ গৰু সৰবৰাহত নামি পৰিছে সৰবৰাহকাৰী এই গৰু সিন্ডিকেট চক্ৰ উৎখাত কৰিবলৈ অসম আৰক্ষী কিমান সফল হ'ব নে এনেদৰেই উৎখাতৰ নামত কেৱল গৰু জব্দ চলি থাকিব
পৰৱৰ্তী প্ৰতিবেদনত ফাদিল কৰিম কোন কোন নেতাৰ পৃষ্ঠপোষকতাত অব্যাহত আছে এই চুৰি গৰুৰ সৰবৰাহ, কোন কোন জড়িত আছে এই গৰু চুৰি সিন্ডিকেট চক্ৰত। ব্যুৰো ৰিপৰ্ট, ভিজন ব্ৰাইড।